Hello everyone and welcome back to Math Board Master আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো তো ক্লাস 7 ৰ চ্যাপ্টাৰ নম্বৰ 9 পেৰিমিটাৰ এণ্ড এৰিয়াত আমি এতিয়ালৈকে শিকিলো এৰিয়া অফ এ ট্ৰায়াঙ্গল কেনেকা ওলাই তো তাৰে ওপৰতে আজি আমি কৰিম এটা কুইজ সো লেট আস বিগিন সো এই কোৱেশ্চনটোত আমাক এটা ট্ৰায়াঙ্গল দিছে আৰু এই ট্ৰায়াঙ্গলটোৰ সাইডস কিনি দিয়া আছে এটা হৈছে 12 এটা 16 আৰু এটা হৈছে 20 এতিয়া আমাক কৈছে যে এই ট্ৰায়াঙ্গলটো এৰিয়া কি হ'ব এতিয়া আমি জানো এৰিয়া ওলাবৰ কাৰণে আমাৰ এৰিয়াৰ ফৰ্মুলাটো কি আছে এৰিয়া অফ এ ট্ৰায়াঙ্গল হৈছে হাফ times base times height. এতিয়া আমি বেসটো ইয়াতে ক্লিয়াৰলি দেখাই পাইছো এটোই হৈ যাব আমাৰ বেস তাৰমানে বেস হৈ গল ইকুৱেলস টু 16 এটা হাফ ইনটু 16 টো আমি কৰি দিব পাৰিম নেক্সট কথাটো আহি যায় এটা হাইটটো কি হ'ব তো হাইটটোত কোনো হাইটৰ কাৰণে আমি সদায় মনত ৰাখিব লাগিব যে এই ট্ৰায়াঙ্গলটোৰ যদি সবতকৈ হাইয়েষ্ট পইণ্টটো চাওঁ তো এটোই হ'ব তো তাৰ পৰা যদি আমি বেসলৈ যদি এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰো এটোইটো হৈছে পাৰপেন্ডিকুলাৰ সেই পাৰপেন্ডিকুলাৰ লাইনটোৰ যোনটো লেংথ হ'ব হেটোই হৈ যাব আমাৰ হাইট তো তাৰমানে হাইট হৈ গল আমাৰ ইয়াতে 12 এতিয়া এটুক যদি সলভ কৰে সো 2 1 2 2 8 16 তো থাকি গল আমাৰ 8 into 12 8 into 12 হৈ গল আমাৰ 96 তো তাৰ মানে এই ট্ৰায়াঙ্গলটোৰ এৰিয়া হৈ যাব 96 স্কয়াৰ ইউনিটস ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো সো এই ট্ৰায়াঙ্গলটোক কৈছে যে এই ট্ৰায়াঙ্গলটোৰ এৰিয়া হৈছে 10 ইউনিটস স্কয়াৰ তাৰমানে এৰিয়া হৈছে 10 ইউনিটস স্কয়াৰ এটো দিয়া গৈছে প্ৰবলেমটোত আৰু ইয়াতে ট্ৰায়াঙ্গলটোৰ মিসিং লেংথ ওলাব দিছে তাৰমানে এই x ৰ ভ্যালুটো ওলাব দিছে এটাতো আমি জানিব লাগিব যে x কি হয় ইয়াতে একচুয়ালি x হৈছে আমাৰ হাইট বিকজ এটো হৈছে ট্ৰায়াঙ্গলটোৰ হাইয়েষ্ট পইণ্ট তাৰ পৰা যদি আমি এটা পাৰপেন্ডিকুলাৰ এটা ড্ৰ কৰো বাট পাৰপেন্ডিকুলাৰটো আমি জানো বেসৰ ওপৰত হ'ব লাগিব তেতিয়াহে হেতুক আমি হাইট বুলি কম কোনো প্ৰবলেম নাই ইভেন তো আমাৰ ট্ৰায়াঙ্গলৰ বেসটো এখিনিৰ পৰা এখিনিলৈকে আছে বাট আমি কি কৰিম এই বেস লাইনটো অলপ যদি এক্সটেন্ড কৰি দিও এফালে ঠিক আছে এক্সটেন্ড কৰিলো ডটেড লাইন দি তো আমাৰ কন্ডিশনটো এটোই থাকিব লাগিব যে আমাৰ যোনটো ওপৰৰ পৰা হাইয়েষ্ট পইণ্টৰ পৰা এটা লাইন এটা ড্ৰ কৰিম এই লাইনটো 90 ডিগ্ৰী বনাব লাগিব ইয়াৰ বেসৰ লগত তো বেসটো অকল ইয়াৰ পৰা ইয়ালৈ নহয় আমি এক্সটেন্ডো কৰি দিব পাৰো কোনো প্ৰবলেম তো ট্ৰায়াঙ্গলৰ বেস বুলি কোৱা হ'ব তো তাৰ মানে আমাৰ অল্টিটিউড হৈ গৈছে x এটা ফৰ্মুলাত যদি পুট কৰো আমাৰ এৰিয়া ফৰ্মুলা হৈছে হাফ ইনটু বেস কি আছে এটা 4 এটো হৈ গৈছে আমাৰ বেস ইনটু অল্টিটিউড হৈছে আমাৰ x তো এটো হ'ব ইকুৱেলস টু 10 এতিয়া 2 1 2 2 2 4 তাৰমানে আমাৰ তাত থাকিলে 2x ইকুৱেলস টু 10 এতিয়া এটো সলভ কৰিলে ইজিলি আমি পাই যাম x ইকুৱেলস টু কি 5 পাই যাম তো তাৰ মানে আমাৰ ইয়াতে এই যোনটো x আছে এই x ৰ ভ্যালু হৈ যাব ইকুৱেলস টু 5 তো ইয়াতে আমি 5 ইয়াতে টাইপ কৰি প্লে আমি এটো চেক কৰি লম ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লুক এট দ্য ইমেজ বিলো আৰু এই ট্ৰায়াঙ্গলটোৰ আমাৰ এৰিয়া ওলাব দিছে এতিয়া এই ট্ৰায়াঙ্গলটোৰ বেস কোনটো হ'ব এটো হ'ব নে ইয়াৰ বেস নে এটো হ'ব নে ইয়াৰ বেস ইয়াৰ এটো হ'ব বেস এটা ক্লিয়াৰলি আমাৰ এই যোনটো 21 টো হ'ব হেতু হৈ যাব বেস বিকজ আমি ট্ৰায়াঙ্গলটো একচুয়ালি এনেকা কৈ ড্ৰ কৰিব লাগিব এনেকা কৈ যদি আমি ড্ৰ কৰো তেনে হলে আমাৰ ইয়াৰ যোনটো হাইট আছে হেতু হৈছে 6 আৰু এই যোনটো বেস হৈ গৈছে হেতু হৈছে 21 তো আমাৰ তাত বেস আছে আমাৰ তাত হাইট আছে তো আমি তো ইয়াৰ এৰিয়া ওলাই লব পাৰো এৰিয়া হৈ যাব হাফ ইনটু বেস ইনটু অল্টিটিউড 2 1 2 2 3 6 তো 21 ইনটু 3 হৈ যাব আমাৰ 63 তো এই ট্ৰায়াঙ্গলটোৰ এৰিয়া হৈ যাব 63 ইউনিট স্কয়াৰ ওকে নেক্সট কোৱেশ্চন তো কৈছে এই ট্ৰায়াঙ্গলটোৰ এৰিয়া আছে 18 এই x ৰ ভ্যালুটো আমাক উলিয়াব দিছে এতিয়া এই ট্ৰায়াঙ্গলটোক আমি কি কৰিম এনেকৈ ড্ৰ কৰি লম ঠিক আছে এনেকৈ কেলে ড্ৰ কৰিছিলো such that এই যে আমাৰ 90 ডিগ্ৰীটো এখিনিত আহি যায় তেতিয়া এটা বস্তু ক্লিয়াৰ হৈ যাব তাৰ মানে এটোৱে হৈ যাব আমাৰ অল্টিটিউড তাৰ মানে x টো হৈ যাব আমাৰ হাইট বা অল্টিটিউড আৰু আমাৰ বেস হৈ যাব 6 গোটেইবোৰ বস্তু দি আছে তো এৰিয়া কোৱা হৈছে ইকুৱেলস টু 18 বাট আমিতো জানো এৰিয়াৰ ফৰ্মুলা হৈছে হাফ ইনটু বেস ইনটু হাইট এটোৱে হৈ যাব ইকুৱেলস টু 18 তে ভ্যালুবোৰ পুট কৰি দিও হাফ ইনটু বেস কিমান আছে 6 আছে হাইটটো আমি নাজানো হাইটটো আমি উলিয়াব লাগিব এটো হৈছে x ইকুৱেলস টু 18 সো এফালে গল 2 1 2 2 3 6 তো তাৰ মানে আমাৰ 3x হৈ যাব ইকুৱেলস টু 18 তো x ৰ ভ্যালু কি হৈ যাব 18 ডিভাইডেড বাই 3 সো 3 1 3 3 6 18 তাৰ মানে x হৈ যাব ইকুৱেলস টু 6 তো ইয়াতে আমি 6 টাইপ কৰি প্লাই চেক কৰি লম ওকে এতিয়া আমি যাও লাষ্ট কোৱেশ্চনটো তো এই ট্ৰায়াঙ্গলটোৰ এৰিয়া ওলাব দিছে এগেইন কোনো প্ৰবলেম নাই আমাৰ ইয়াৰ যোনটো বেস হ'ব হেতু 4 হ'ব আমি যদি বেসটোক এক্সটেন্ড কৰি দিও আমি এক্সটেন্ড কৰিব পাৰো অল আগবঢ়াই দিছো তেনেহলে তেতিয়া কি হৈ যাব এটোৱে হৈ যাব ইয়াৰ হাইট ইকুৱেলস টু 5 তো বেস হৈ যাব ইকুৱেলস টু 4 তো আমি এৰিয়াতে ওলাই ল'ব পাৰিম হাফ ইনটু বেস ইনটু হাইট সো 2 1 2 2 2 4 সো 2 টাইমস 5 হৈ যাব আমাৰ 10 তো এই ট্ৰায়াঙ্গলটোৰ এৰিয়া হৈ যাব 10 ইউনিটস স্কয়াৰ তো এইটো আছিল আমাৰ আজিৰ সেশনটো যত আমি কুইজ নম্বৰ 2 ত আমি ট্ৰায়াঙ্গলৰ এৰিয়া ওলাবলৈ শিকিলো এন্ড অলসো আমি যদি ট্ৰায়াঙ্গলটো এৰিয়া দিয়া থাকে আৰু কোনবা এটা সাইড দিয়া আছে তেনেহলে মিসিং লেংথটো আমি উলিয়াব পাৰিলো তো এইটো আছিল আমাৰ আজিৰ সেশনটো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ